কালাৰ ৱাও জাষ্ট ৱাও মানে হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি বহুত দিন পিছত আমি আমাৰ বন্ধুসকলৰ লগত আজি এটা হাফ পাৰ্টি কৰিব গৈ আছোঁ আৰু এই হাফ পাৰ্টিটো সম্পূৰ্ণভাৱে আমাৰ মোজামেলদাই দিছে। গতিকে আমাৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণভাৱে থাকক। তো এই আমি সাধুৰিব আহিছোঁ, তো চাই থাকক কেনেকুৱা হয় আজিৰ এই ভিডিঅ'টো। লেট চি। সেই যে তিনিটা ধুনীয়া ধুনীয়া হাঁহ আপোনালোকে চাই আছে, খেদি আছে। গাঁৱলীয়া পৰিৱেশৰ এটা বেলেগ আমেজ। তাৰমানে আপোনালোকে যদি চাই যে হাঁহ ধৰা যি আমেজ, হাঁহ মানে ধৰি খোৱাৰ যি আমেজ, এই আমেজটো আমি আপোনালোকক দেখাই আছোঁ। আৰু লগতে আপোনালোকে আমাৰ লগত থাকক। এইটো আপোনালোকে চাওক, মোৰ হাতত দুটা হাঁহ, আৰু এই দুটা হাঁহৰ ভিতৰত কোনটো হাঁহ আমি খাম সেইটো বাছনি কৰি আছোঁ। ইতিমধ্যে আমি হাঁহ ধৰাৰ পিছত আমি গৈ আছোঁ এতিয়া পোনপটীয়াকৈ হবিহঁতৰ ঘৰত, আৰু এইটো মই বাইকত বহি আছোঁ। আৰু এতিয়া আমি আছোঁ পীৰবাৰী বজাৰত। পীৰবাৰী বজাৰৰ পৰা আমি পোনপটীয়াকৈ হবিহঁতৰ ঘৰত যাম। ইতিমধ্যে আহি পাইছোঁ আমাৰ হবিবৰ তালুকদাৰৰ বিল্ডিঙৰ ছাদত। তাৰমানে খোৱাটো আজি আমাৰ ইয়াতে হ'ব, ইয়াতে পাৰ্টি হ'ব। তো কেনেকুৱা লাগি আছে হবি, কোৱা। মজা আপোনাৰ মজা এই আমাৰ মেইন মানুহ, মানে আজিৰ পাৰ্টি আয়োজনৰ মেইন মানুহজন এইজন। আপুনি কওকচোন কেনেকুৱা লাগিছে। গাইজ আমাৰ কাম ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি আৰম্ভ কৰিলোঁ আমাৰ আজি হাঁহ চোলানি ষ্টাৰ্ট। তো এতিয়া আমি হাঁহ চোলানিৰ পিছত আমাৰ ৰন্ধা বাঢ়ি কাম কৰিম। তো ইতিমধ্যে চাই আছে হাঁহত মানে চোলানিত কাম কৰি আছে আমাৰ হবি, তাৰপিছত মোজাম্মেল দা, জহিৰুল দা, আৰু এইফালে আপোনালোকে চাব 1 মিনিট পিছত আপোনালোকে চাব এইটো হ'ল ৰাজু দা। আৰু ৰাজু দা মানে নন ষ্টপ ফোনত ব্যস্ত থাকে। এটা কথা ৰাইজ, মানে আপোনাৰ মানে গাঁৱলীয়া যিটো পৰিৱেশ, এই পৰিৱেশৰ কথা সঁচাকৈ ক'ব লাগিব। ইমান ধুনীয়া এটা মানে পৰিৱেশ। এইটো আচলতে আমাৰ হবিবৰ তালুকদাৰৰ বাসগৃহ, মানে আমি ৰাজপ্ৰসাদ বুলি কওঁ ইয়াৰ। মানে কি ধুনীয়া নাৰিকল গছ, তাৰপিছত এইফালে আপোনাৰ আছে ৰাস্তা, এইফালে আপোনাৰ স্কুল ঘৰ, এইটো ইয়াৰ বিল্ডিং। তো তাৰপিছত সেইটো ইহঁতৰ মানে আপোনাৰ পুৰণা বিল্ডিং, মানে তাত থাকিছিলে হবিবৰে। আৰু এইটো ইয়াৰ ভাইটিৰ ককায়েকৰ ঘৰ। আৰু ইয়াত আমাৰ কাম চলি আছে, আচলতে এইখিনি জেগাত আমাৰ কাম চলি আছে। আৰু সেইটো হ'ল বিল্ডিং। তো আপোনালোকে থাকক, চাই থাকক। গাইছটো ট্ৰেক্টৰ, গাঁৱলীয়া পৰিৱেশৰ যি মানে এটা আমেজ। তাৰমানে মই প্ৰথমতে কৈছিলোঁ যে গাঁৱলীয়া জীৱনৰ যি আমেজ, সেই আমেজটো আচলতে নগৰত থকা মানুহবিলাকে নাপায়। ট্ৰেক্টৰ যোৱা, আপোনাৰ যি আপোনাৰ কি প্ৰাকৃতিক যি মানে সৌন্দৰ্য, এই সৌন্দৰ্যটো আচলতে পাবলৈ গ'লে আপুনি গাঁৱত আহিব লাগিব। আৰু এইফালে আপুনি চাই আছে ৰাজু দা নন ষ্টপ মোবাইলবিহীন মানে একো নাই আৰু তেখেতৰ দেই। গাইজ ফাইনেলি আমাৰ আজিৰ হাঁহ চোলানি শেষ। আৰু এতিয়া আপোনালোকে চাইছে সম্পূৰ্ণ হোৱাৰ পিছতেই এইটো এটা মাখি কিন্তু আমাৰ পাছ এৰা নাই। তো আচলতে বেলেগ এটা আমেজ আমি পাই আছোঁ। আপোনালোকে থাকক আমাৰ লগত। গাইজ ইতিমধ্যে আমাৰ হাঁহ চোলানি শেষ, আৰু আমি এতিয়া গৈ আছোঁ আমাৰ কিটচেন ৰুমত। আৰু কিটচেন ৰুমত গৈ কিনে আমি ৰন্ধা বাঢ়ি ষ্টাৰ্ট কৰিম। তেতিয়ালৈকে আপোনালোকে অলপ জিৰণি লওক। আমি ৰন্ধা বাঢ়ি হোৱাৰ পিছতে আপোনালোকক আকৌ লগ পাম। আৰু চাই থাকক আপোনালোকে আজিৰ আমাৰ এই ব্লগটো। ধন্যবাদ। গাইজ ফাইনেলি আমাৰ ৰন্ধা কমপ্লিট। আমাৰ মেইন মানুহজন বেল লুজ কৰি আছে, চব মানে খাব, মানে আজি জেকেট খুলিছে, চব কৰিছে। আৰু আমাৰ এই ফোনমেন পুৰা কামত লাগি গৈছে, ভাত বাঢ়ি আছে। ইয়াত আমি প্ৰেছাৰ কুকাৰত ৰাইচ চাওক না, কেনেকুৱা কালাৰ, ৱাও জাষ্ট ৱাও। মানে আজি হৈ যাব। আৰু এইফালে আমাৰ আমি মানে পোলাওৰ আঞ্জাম কৰিব বিচাৰিছিলোঁ, কিন্তু নকৰিলোঁ ফাইনেলি। মানে আমাক ভাল লাগিব, সেইকাৰণে চবৰে মানে ভোকো লাগিছে। চ' সেই হিচাপতে বাকী গোটেইখিনি কথা মই ক'লোঁ। এতিয়া মই খাম, আপোনালোকে চাব। এয়া মাংস ভাত খাবলৈ পূৰা ৰেডি, আৰু মানে চবেই খাবই, মানে বা হৈ যাব। গাইজ মোক হয়তো আপোনালোকে সেই প্ৰথমত দেখা পাইছিল, আৰু এইটো লাষ্টত এইটো য়েল্ল' কালাৰৰ মানে কাপোৰটো পিন্ধি থকাটো এজনে মই ৰ'জ। তাৰমানে আমাৰ ফাইনেলি শেষ হ'ল, আৰু এতিয়া আমি খাব বহিছোঁ। আৰু সঁচাকৈ মানে মোক সুধি আছিলে যে কেনেকুৱা লাগিছে, মই পূৰা মজা বুলি কৈ দিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোককো ধন্যবাদ আমাৰ লগত থকাৰ বাবে। চ' আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকে আমাৰ লগত থাকিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।